नमस्कार, आप देख रहे हैं ओपन बुक भारत। शिवसागर के बाढ़ पीड़ितों की मदद को पेंगेरी वासियों आगे आए। ऊपरी असम के शिवसागर भयंकर बाढ़ से बेहाल लोगों की सहायता के लिए पेंगेरी वासियों ने स्वतः स्फूर्त रूप से आगे बढ़कर खाद्य सामग्री और जरूरी राहत सामान एकत्र किया। कल सुबह कई वाहनों में राहत सामग्री लेकर पेंगेरी का एक प्रतिनिधि दल शिवसागर की ओर रवाना होगा। मानुषे मानुसर बाबे के आदर्श को साकार करते हुए पेंगेरी के आम लोगों ने दिखाया कि विपदा में एक दूसरे के साथ खड़ा रहना असमिया समाज की असली पहचान है। पूरे क्षेत्र में इन मानवीय प्रयास की प्रशंसा हो रही है। শিৱসাগৰ যোৰহাট এই অঞ্চলসমূহ অতিকৈ দুখৰ কথা যে আজি পানীৰ তলত তাত আমাৰ ককাই ভাই বাই ভনী পিতৃ মাতৃ সকলো আজি নানান সমস্যাৰ সন্মুখীন হৈছে। তেওঁলোকৰ খোৱাৰ অভাৱত থকা ঠাইৰ অভাৱ হৈছে, খোৱা পানীৰ অভাৱ হৈছে। সেয়েহে আমি সমগ্ৰ বৃহত্তৰ পেঙেৰিবাসী ৰাইজে আমাৰ সমগ্ৰ পেঙেৰিবাসীৰ ফালৰ পৰা কিঞ্চিত হ'লেও সহায় আগবঢ়াবলৈ ওলাইছোঁ। আৰু এই ক্ষেত্ৰত আমাক যিসকল ব্যক্তিয়ে নিজ ইচ্ছা অনুসৰি আহি আমাৰ ইয়াত তেওঁলোকৰ অলপ হ'লেও খাদ্য সামগ্ৰীৰ পৰা লৈ পিনি টকালৈকে আমাক দিছে, তেওঁলোকলৈ আমি এই আপোনালোকৰ যোগেদি আমি তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সমগ্ৰ বৃহত্তৰ পেঙেৰিবাসী ৰাইজৰ ফালৰ পৰা আমাৰ এই অঞ্চলৰে এজন উদীয়মান যুৱক গকুল মৰাণ ডাঙৰীয়া, তেওঁ প্ৰায় যিসকল আৰ্তসকলৰ দুখৰ মৰ্ম উপলব্ধ কৰি তেওঁ প্ৰায় এক গাড়ী খোৱা সামগ্ৰী আমাক প্ৰদান কৰিছে শিৱসাগৰলৈ নিবলৈ। তেওঁ আমাৰ মাজতে আছে, তেওঁক চিনাকিও কৰি দিছোঁ। আৰু আমি বৃহত্তৰ পেঙেৰিবাসী ৰাইজৰ ফালৰ পৰা তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। মা কামাখ্যাৰ অনাগত দিনত তেওঁ যাতে সহায় আশীৰ্বাদ দিয়ে তাৰে কামনা কৰিছোঁ। ধন্যবাদ। কাইলৈ পুৱা 3 বা 4 বজাত মানে দেখি শিৱসাগৰ ৰাজ্যৰ কাৰণে ইমান বেয়া লাগিছে, মানে পানীৰ ওপৰত থাকিবলৈ আছে, ইমান কণ্ডিশ্যন বেয়া। গতিকে দেখি মানে বেয়া লাগিছে আৰু মানে কি কৰিম, মানে ক'বই পৰা নাই। তো সেইকাৰণে যি পাৰোঁ মানে চাউল দাইল আটা পানী পিঁয়াজ যি পাৰোঁ মানে সামগ্ৰী যিমানখিনি পাৰোঁ আৰু যিমান সামৰ্থ্য অনুযায়ী মানে কিবা এটা সকাহ পাবৰ কাৰণে মোৰ ফালৰ পৰা মই দি দিছোঁ। আমি পেঙেৰিবাসী ৰাইজে এই বৰ্তমান অসমৰ যিটো বানপানীৰ পৰিস্থিতি অতি মৰ্মান্তিক। গতিকে আমি বৃহত্তৰ পেঙেৰিবাসী ৰাইজৰ সহযোগত আমি বান সাহাৰ্যৰ বাবে আজি সকলো ৰাইজেই বৰ্তমান আপোনালোকে দেখিছে সকলো বস্তু এতিয়া পেকিং হৈ আছে আৰু অহা কাইলৈ পুৱাৰ ভাগতে আমি শিৱসাগৰ অভিমুখে যাত্ৰা কৰিম। ধন্যবাদ।